মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় বিভিন্ন ধৰণৰ খেল খেলি ভাল পোৱা নহয়নে কিছুমানে যদি বেডমিণ্টন খেলি ভাল পোৱা আন কিছুমানে আকৌ ক্ৰিকেট খেলি ভাল পোৱা কিছুমানে আকৌ ফুটবল খেলি ভাল পোৱা কিছুমানে কেৰম খেলি ভাল পোৱা নহয় জানো গতিকে আজি আমি এই লেসনটোত তোমালোকৰ মাজৰে এনেকুৱা এজনী ছোৱালীৰ বিষয়ে আলোচনা কৰিম যি নিজৰ অদম্য শক্তি আৰু সাহসৰ বলত বিশেষভাৱে সক্ষম হৈও তেওঁ পেৰা এথলেটিকত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল তো তোমালোক সকলোকে অধ্যয়নজন আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ ক্লাছ 6 ৰ যি ইংৰাজীৰ নতুন পাঠ্যপুথি ৰেইনবো 1 ৰ ষষ্ঠটো লেসন এন ইনডমিটেবল স্পিৰিট নামৰ লেসনটোৰ অসমীয়া ভাঙনি সহ আলোচনা কৰিম ঠিক আছে গতিকে তোমালোকে সকলে মন দি শুনিবা ইয়াত লেসনটোৰ নাম দেখিছা এন ইনডমিটেবল স্পিৰিট দেখিছা এতিয়া ইনডমিটেবল শব্দটোৰ অৰ্থ তোমালোকে জানানে ইনডমিটেবল মানে হৈছে অদম্য আৰু স্পিৰিট মানে হৈছে আত্মা তোমালোকে আকৌ স্পিৰিট মানে আত্মা বুলি কওঁতে ভূত বুলি ভয় নাখাবা ইয়াত কি বুজোৱা হৈছে অদম্য আত্মা মানে এনেকুৱা এজন ব্যক্তিক বুজোৱা হৈছে যি নিজৰ সাহস আৰু আত্মবিশ্বাসৰ বলত যিকোনো প্ৰত্যাহ্বান বা যিকোনো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব পাৰে তেনেকুৱা ধৰণৰ ব্যক্তিসকলক কি বুলি কোৱা হয় এন ইনডমিটেবল স্পিৰিট তো ইয়াত আমি কিছুমান ফটো দেখিছানে সেই ফটোবোৰৰ বিপৰীতে যিবোৰ বক্স আছে সেই বক্সবোৰত তোমালোকে আঁচটানি মিলাব লাগিব তো ফাৰ্ষ্ট যিখন ফটো দেখিছা সেই ফটোখন হৈছে মেৰী কম গতিকে মেৰী কম কিহৰ লগত জড়িত মেৰী কম বক্সিঙৰ লগত জড়িত ঠিক একেদৰে দ্বিতীয়জন ব্যক্তি হৈছে নীৰজ চোপ্ৰা এওঁ কিহৰ লগত জড়িত এওঁ জেভলিং থ্ৰৰ লগত জড়িত তৃতীয়গৰাকী ব্যক্তি হৈছে দীপা মালিক কিহৰ লগত জড়িত দীপা মালিক পেৰা এথলেটিকৰ লগত জড়িত চতুৰ্থ যিখন ফটো দেখিছা এইখন হয়তো নিশ্চয় তোমালোকে সকলোৱে চিনি পোৱাই গতিকে তেওঁৰ নাম হৈছে শচীন তেণ্ডুলকাৰ কিহৰ লগত জড়িত শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ লগত জড়িত তাৰ পাছত চোৱা যিজন ব্যক্তি আছে তেওঁৰ নাম হৈছে প্ৰকাশ পাডুকন আৰু তেওঁ কিহৰ লগত জড়িত তেওঁ বেডমিণ্টনৰ লগত জড়িত আৰু শেষৰজন ব্যক্তি হৈছে বাইচুং ভুটিয়া আৰু তেওঁ ফুটবলৰ লগত জড়িত গতিকে এনে ধৰণে তোমালোকে মিলাই দিবা ঠিক আছে এতিয়া আমি লেসনটোৰ অসমীয়া ভাঙনি চাই লওঁ আহা প্ৰথম প্ৰেগাপটো চাবা এই প্ৰেগাপটো তোমালোকে মন কৰিবা মিছ অনামিকা পেগু হেজ বিন এৱাৰ্ডেড দ্য ষ্টেট স্পৰ্ট এৱাৰ্ড মানে কি কোৱা হৈছে মিছ অনামিকা পেগুৱে যি ৰাজ্যিক ক্ৰীড়া পুৰস্কাৰ সেই পুৰস্কাৰে পুৰস্কৃত হৈছে she has been invited to Banipur MV School for public felicitation শব্দটোৰ অৰ্থ হৈছে সম্বৰ্ধনা অনুষ্ঠান তেওঁ যিহেতু ৰাজ্যিক ক্ৰীড়া পুৰস্কাৰে পুৰস্কৃত হৈছে সেইবাবে তেওঁ সম্বৰ্ধনা জনাবৰ বাবে তেওঁক বাণীপুৰ এমভি স্কুললৈ মতা হৈছে After the felicitation program, she has been interviewed by correspondent of the sports channel Mr. Sunil Gogoi. সম্বৰ্ধনা অনুষ্ঠানৰ পাছত সেই ঠাইৰ খেলৰ যি চেনেল আছে সেই খেলৰ চেনেলৰ সংবাদদাতা মিষ্টাৰ সুনীল গগৈয়ে তেওঁক এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছে Let's read the interview to know the journey of Miss Anamika Pegu. মানে অনামিকা পেগুৰ যি যাত্ৰা তেওঁ যাত্ৰাটো কেনেকুৱা ধৰণৰ আছিল সেই সকলোখিনি জানিবলৈ আমি ইন্টাৰভিউটো পঢ়ো আহা তো ইয়াত বুজি পাইছা তোমালোকে কাৰ বিষয়ে কোৱা হৈছে এই ছোৱালীজনীৰ নাম হৈছে অনামিকা পেগু পেৰা এথলেটিকত তেওঁ ৰাজ্যিক ক্ৰীড়া পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু এই গৰাকী ব্যক্তি যে দেখিছা তেওঁৰ নাম হৈছে মিষ্টাৰ সুনীল গগৈ আৰু তেওঁ হৈছে সেই ঠাইৰ স্পৰ্ট চেনেলৰ সংবাদদাতা গতিকে তেওঁ কি কৰিছে অনামিকা পেগুৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে আৰু এই সাক্ষাৎকাৰটোতে আমি বহু ধৰণৰ কথা শিকিবলৈ পাম আহাচোন আমি সাক্ষাৎকাৰটো পঢ়ি লওঁ ইন্টাৰভিউৱাৰ মানে হৈছে সংবাদদাতাজনক বুজোৱা হৈছে সুনীল গগৈ আৰু ইন্টাৰভিউই কোন অনামিকা পেগু ঠিক আছে প্ৰথমতে কোনে সুধিছে সংবাদদাতাজনে সুধিছে কি বুলি সুধিছে হেল্ল' মিছ অনামিকা পেগু হেল্ল' ইউ কেন কল মি অনামিকা আপুনি মোক অনামিকা বুলি ক'ব পাৰে ইন্টাৰভিউৱাৰ কংগ্ৰেচুলেশ্যন অনামিকা তোমাক অভিনন্দন জনাইছো থ্যাংক ইউ ধন্যবাদ What a great feat at such a young age. You are a rising star in the field of para athletic in Assam. ইমান কম বয়সতে কি যে ডাঙৰ কৃতিত্ব অৰ্জন কৰিব পাৰিলা তুমি হৈছা অসমৰ পেৰা এথলেটিক ফিল্ডৰ এজন উদীয়মান তাৰকা ইয়াত ৰাইজিং ষ্টাৰ মানে কি বুজা হৈছে উদীয়মান তাৰকা আৰু ফিট মানে হৈছে কৃতিত্ব অনামিকাই কি কৈছে থ্যাংক ইউ তেতিয়া সংবাদদাতাজনে কৈছে At what age did you start running? তুমি কেতিয়াৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিছা তেতিয়া অনামিকাই কৈছে
I start running at 12, but rigorous training began at 14. মই 12 বছৰ পৰাই দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু কঠোৰ প্ৰশিক্ষণ কেতিয়াৰ পৰা আৰম্ভ হৈছিল বুলি কৈছে 14 বছৰৰ পৰাহে মোৰ কঠোৰ পৰীক্ষণ আৰম্ভ হৈছিল আৰু এইখিনিতে তোমালোকে মন কৰিবা যি অনামিকা পেগুৰ কথা কোৱা হৈছে তেওঁ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি বিশেষভাৱে সক্ষম মানে এনেকুৱা এজন ব্যক্তি যি কিছুমান কাম আমাৰ দৰে কৰিব নোৱাৰে তাৰ পাছত চোৱা তেতিয়া সংবাদদাতাজনে সুধিছে হু ইন্ট্ৰোডিউসড ইউ টু ৰানিং তোমাক দৌৰিবলৈ কোনে শিকালে Mr. Ranen Patter, my physical therapist encouraged me to try adapted running. মানে adapted running কৰিবলৈ কোনে তেওঁক এনকাৰেজ কৰিলে কোনে তেওঁক প্ৰথমতে আৰম্ভণি কৰিবলৈ সাজেষ্ট কৰিলে তেওঁ যি ফিজিক্যাল থেৰাপিষ্ট আছিল তেওঁ যেহেতু বিশেষভাৱে সক্ষম আছিল গতিকে তেওঁৰ এগৰাকী ফিজিক্যাল থেৰাপিষ্ট নামটো কি কৈছে মিস্টাৰ ৰনন পাটেৰ হে ৰনন পাটেৰ নামৰ ব্যক্তি গৰাকীয়ে তেওঁ কি কৰিলে এনকাৰেজ কৰা মানে কি উৎসাহিত কৰা তেতিয়াৰ পৰাই কি কৰিলে অনামিকা পেগুৱে দৌৰিবলৈ আৰম্ভ কৰিছিল তাৰ পাছত ইন্টাৰভিউৱাৰ জনে সুধিলে অনামিকা হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্টছ তোমাক খেল জগতলৈ যাবলৈ কিহে ইনস্পায়াৰ কৰিলে ইনস্পায়াৰ কৰা মানে হৈছে অনুপ্ৰাণিত কৰা গতিকে ইয়াত কি হৈছে যে অনামিকা তোমাক খেললৈ যাবলৈ কিহে অনুপ্ৰাণিত কৰিলে তেতিয়া অনামিকাই কি ক'লে চোৱা Growing up, I always fascinated by sports and my parents always encouraged me to participate in sports. I found comfort in athletics and soon discovered my passion. My physical disability did not hold me back from pursuing my passion. মানে ইয়াত কি কোৱা হৈছে growing up মই ডাঙৰ হোৱাৰ পাছত I was always fascinated by sports. মই খেলৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ ফেসিনেটেড হোৱা মানে কি আকৰ্ষিত হোৱা and my parents always encouraged me to participate in sports মানে তেওঁৰ মাক দেউতাকে কি কৰে এনকাৰেজ মানে কি কৈছিলো এনকাৰেজ মানে উৎসাহিত কৰা তেওঁ মাক দেউতাকে সদায় তেওঁ কি কৰে খেলত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল I found comfort in athletics and soon discovered my passion মই এথলেটিক খেলি ভাল পাওঁ বা এথলেটিকত কমফৰ্ট অনুভৱ কৰোঁ আৰু অতি সোনকালে মই কি কৰিলো মোৰ যি পেশন মানে আগ্ৰহ মই যে মোৰ যি আগ্ৰহ সেই আগ্ৰহটো বিচাৰি পাবলৈ সক্ষম হলো my physical disabilities did not hold me back from pursuing my passion মোৰ যি শাৰীৰিক অক্ষমতা সেই শাৰীৰিক অক্ষমতাই মোক পিছলৈ ঠেলিব পৰা নাছিল মোৰ যি আগ্ৰহ আছিল সেই আগ্ৰহক পিছলৈ ঠেলিব পৰা নাছিল অনামিকা It must feel great to be on national level para-athletic. Tell us about your journey. অনামিকা এটো নিশ্চয়কৈ বহুত ভাল লাগে যেতিয়া তুমি ন্যাশনাল লেভেল প্যাৰা এথলেটিক বুলি নিজকে ক'ব পাৰা বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি প্যাৰা এথলেটিক হিচাপে তোমাৰ খসাকৈ নিশ্চয় বহুত ভাল লাগে কিন্তু ইয়াৰ যেটো জাৰ্নি যেটো যাত্ৰা সেই যাত্ৰাটোৰ বিষয়ে অলপ কোৱাচোন তেতিয়া অনামিকাই ক'লে It has been a challenging but rewarding journey. এটো বহুত প্ৰত্যাহ্বানজনক যাত্ৰা আছিল কিন্তু পুৰস্কৃত যাত্ৰাও আছিল I started competing at the district level, the state level and eventually at the national level. মই জিলা পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ আৰু তাৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো My participation in each event made me more determined to move forward. মানে প্ৰতিটো অনুষ্ঠানত মোৰ অংশগ্ৰহণে মোক আগবাঢ়ি যোৱাৰ বাবে অধিক দৃঢ়প্ৰতিজ্ঞ কৰি তুলিছিল তাৰ পাছত সংবাদদাতাজনে ক'লে যে what challenges did you face and how did you overcome them তুমি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলা আৰু সেই প্ৰত্যাহ্বানবোৰৰ পৰা কেনে ধৰণে অতিক্ৰম কৰিব পাৰিলা বা কেনে ধৰণে সেই প্ৰত্যাহ্বানৰ পৰা ওলাই আহিব পাৰিলা ওভাৰকাম কৰা মানে অতিক্ৰম কৰা বা ওলাই আহিব পৰা তেতিয়া অনামিকা পেগুৱে ক'লে I mainly face infrastructure limitation and self doubt মই প্ৰধানকৈ আন্তঃগাঁথনিমূলক সীমাবদ্ধতা আৰু আত্মসন্দেহৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো I must tell you that my coach has been very helpful মই আপোনাক ক'ব বিচাৰো যে মোৰ যিজন কোচ আছিল সেই কোচজন বহুত সহায়ক আছিল বহুত হেল্পফুল আছিল we somehow managed to make the most of the resources available with us
আমাৰ ওচৰে পাজৰে যিখিনি ৰিসোৰ্সেস আছে যিখিনি হা সামগ্ৰী আছে সেই হা সামগ্ৰীখিনিয়ে অধিকভাৱে ব্যৱহাৰ কৰিছিল to overcome my self doubt মোৰ আত্মসন্দেহৰ পৰা উলাই আহিবলৈ বা আত্মসন্দেহ অতিক্ৰম কৰিবলৈ I focus on my strength মই কিহত লক্ষ্য কৰিছিলো মোৰ যি শক্তি আছিল সেই শক্তিত মই লক্ষ্য নিৰ্ধাৰিত কৰিছিলো work hard মই কঠোৰ পৰিশ্ৰম কৰিছিলো and surrounded myself with positive influence মানে ইতিবাচক প্ৰভাৱেৰে নিজকে আগুৰি ৰাখিছিলো গতিকে তেওঁৰ যিখিনি প্ৰত্যাহ্বান কি আছিল তেওঁৰ প্ৰত্যাহ্বান আছিল আন্তঃগাঁথনিমূলক যিখিনি বয়বস্তু সেই বয়বস্তুৰ অভাৱ হৈছিল আৰু লগতে তেওঁ কি হৈছিল আত্মসন্দেহৰ সন্মুখীন হৈছিল গতিকে ইয়াৰ পৰা তেওঁ সেই প্ৰত্যাহ্বানখিনিৰ পৰা উলাই আহিবলৈ তেওঁ যিখিনি ৰিসোৰ্সেস ওচৰে পাজৰে যিখিনি ৰিসোৰ্সেস আছিল হা সামগ্ৰী আছিল সেই হা সামগ্ৰীখিনিয়ে সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকি লৈছিল আৰু এই ক্ষেত্ৰত কোনে সহায় কৰিছিল তেওঁ যিজন কোচ আছিল সেই কোচজনে সহায় কৰিছিল আৰু আত্মসন্দেহ যি আছিল সেই আত্মসন্দেহৰ পৰা অতিক্ৰম কৰিবলৈ ওভাৰকাম কৰিবলৈ তেওঁ কি কৰিছিল তেওঁ যি নিজৰ শক্তি আছিল সেই শক্তিত ফোকাস কৰিছিল তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু নিজকে ইতিবাচক প্ৰভাৱেৰে তেওঁ আগুৰি ৰাখিবলৈ চেষ্টা কৰিছিল এনে ধৰণে তেওঁ সেই প্ৰত্যাহ্বানখিনিৰ পৰা উলাই আহিব পাৰিছিল তেতিয়া যিজন সংবাদদাতা আছিল সেই সংবাদদাতাজনে সুধিছে হোৱাট ইজ ইয়োৰ টিপিক্যাল ট্ৰেইনিং ৰুটিন তোমাৰ সাধাৰণ ট্ৰেইনিং ৰুটিন কি আছিল মানে তোমাৰ প্ৰশিক্ষণৰ যি ৰুটিন যি প্ৰগ্ৰাম সেই প্ৰগ্ৰাম কেনেকুৱা আছিল তেতিয়া অনামিকা পেগুৱে কৈছে I am trained in adapting techniques for my needs 3 times a week মানে মই সপ্তাহত 3 বাৰকৈ মোৰ নিজৰ প্ৰয়োজন অনুসৰি যি কৌশল দৰকাৰ হয় সেই কৌশলগতভাৱে তেওঁ কি কৰিছিল সপ্তাহত 3 বাৰ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল My coach helped me with balance, stride and endurance মানে মোৰ কোচজনে মোক খোজ কাঢ়িবলৈ মোৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু মোৰ সহনশীলতাক বৃদ্ধি কৰিবলৈ সহায় কৰিছিল I always try to run at least 5 kilometer at one session মই এটা সেশনত অতিক্ৰমেও 5 কিলোমিটাৰ দৌৰিবলৈ চেষ্টা কৰিছিল তাৰ পাছত ইন্টাৰভিউয়াৰজনে সুধিছে যে হাউ ডু ইউ বেলেন্স স্পৰ্টছ এণ্ড ষ্টাডিজ যেহেতু তেওঁ তোমালোকৰ দৰে ষ্টুডেন্ট আছিল তেওঁ ষ্টাডিও কৰি আছিল তেওঁ পঢ়াশুনাও কৰি আছিল গতিকে সেইভাবে সংবাদদাতাজনে সুধিছে যে তুমি খেল আৰু পঢ়াশুনা কেনে ধৰণে ভাৰসাম্য ৰক্ষা কৰা কেনে ধৰণে মানে খেল আৰু পঢ়াক একেলগে আগবঢ়াই লৈ যোৱা তোমালোকৰ দৰে তেওঁ এগৰাকী ছাত্ৰী আছিল গতিকে তেওঁ পঢ়াশুনাও বাদ দিয়া নাছিল খেলক লৈ পঢ়াশুনাও বাদ দিয়া নাছিল গতিকে তোমালোকেও যদি খেলৰ প্ৰতি ইন্টাৰেষ্ট তোমালোকেও যদি বিভিন্ন খেলৰ প্ৰতি আগ্ৰহী তোমালোকে সেই খেলক আগবঢ়াই লৈ যাব পাৰিবা কিন্তু তাৰ লগে লগে পঢ়াশুনাটো বৰ্তাই ৰাখিব লাগিব তেতিয়া অনামিকা পেগুৱে কি বুলি ক'লে টাইম মেনেজমেন্ট ইজ ক্ৰুচিয়েল ক্ৰুচিয়েল শব্দটোৰ অৰ্থ হৈছে গুৰুত্বপূৰ্ণ আৰু টাইম মেনেজমেন্ট মানে কি সময় ব্যৱস্থাপনা মানে কোনটো সময়ত কি কৰিবা যদি তোমালোকৰ এখন নিৰ্দিষ্ট ৰুটিন থাকে তেতিয়া তোমালোকে কামখিনি কৰোতে কেতিয়াও খেলিমেলি সন্মুখীন নোহোৱা গতিকে আজিৰ পৰা তোমালোকে এখন টাইম মেনেজমেন্ট ৰুটিন ফলো কৰা এখন টাইম মেনেজমেন্ট ৰুটিন বনাই লোৱা কেতিয়া কোনটো কৰিবা হোমৱৰ্ক কেতিয়া কৰিবা কোনটো সাবজেক্ট কেতিয়া পঢ়িবা খেলিবা কেতিয়া টিভি বা মোবাইল কেতিয়া চাবা খুবা কেতিয়া এই সকলোখিনি এখন ৰুটিন বনাই লোৱা যদি টাইম মেনেজমেন্ট কৰিব পাৰা তেতিয়া তোমালোকে বিভিন্ন ধৰণৰ কামসমূহ কোনো খেলিমেলি নোহোৱাকৈ কৰিব পাৰিবা ঠিক যেনে ধৰণে অনামিকা পেগুৱে কৰিছিল অনামিকা পেগুৱে কি কৈছে যে টাইম মেনেজমেন্ট ইজ ক্ৰুচিয়েল টাইম মেনেজমেন্ট মানে সময় ব্যৱস্থাপনা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ মাই টিচাৰ্ছ এণ্ড ফ্ৰেণ্ডশ্বিপ হেল্প মি উইথ মাই ষ্টাডিজ মোৰ শিক্ষক আৰু মোৰ বন্ধুবৰ্গই মোৰ অধ্যয়নত বা মোৰ পঢ়াশুনাত বহুত সহায় কৰিছিল আই এম ভেৰি গ্ৰেটফুল টু দেম মই তেওঁলোকৰ প্ৰতি চিৰকৃতজ্ঞ তাৰ পাছত সংবাদদাতাজনে ক'লে যে হু ইজ ইয়োৰ ইনস্পিৰেশ্যন তোমাৰ অনুপ্ৰেৰণা কোন দীপা মালিক ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলেটিক টু উইন আ পেৰা অলিম্পিক মেডেল হাৰ ডিটাৰমিনেশ্যন ইনস্পায়াৰ মি মানে কি কৈছে দীপা মালিক যি ভাৰতৰ প্ৰথমগৰাকী মহিলা পেৰা এথলেটিক যি পেৰা অলিম্পিকত মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁৰ যি ডিটাৰমিনেশ্যন দৃঢ় প্ৰতিজ্ঞ সেই দৃঢ় প্ৰতিজ্ঞাই তেওঁ কি কৰিছিল অনুপ্ৰেৰণা যোগাইছিল তাৰ পাছত সংবাদদাতাজনে অনামিকা পেগুক সুধিলে যে হোৱাট আৰ ইয়োৰ ফিউচাৰ গ'ল তোমাৰ ভৱিষ্যতৰ লক্ষ্য কি তেতিয়া অনামিকা পেগুৱে কি উত্তৰ দিলে ইয়েছ হয় নিশ্চয় মাই শৰ্ট টাৰ্ম গ'ল ইজ টু উইন দ্য নেশ্যনেল চেম্পিয়নশ্বিপ মোৰ হ্ৰস্বকালীন
লক্ষ্য হৈছে ৰাষ্ট্ৰীয় যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত জয় লাভ কৰা আল্টিমেটলি আই ৱান্ট টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন ইয়াৰ পাছত মই অৱশেষত কি কৰিব বিচাৰো যি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা সেই প্ৰতিযোগিতাক ভাৰতক প্ৰতিনিধিত্ব কৰিব বিচাৰো ইন্টাৰভিউৱাৰজনে প্ৰশ্ন কৰিলে হাউ ডজ ইট ফিল টু ৰিপ্ৰেজেণ্ট আসাম ইন নেশ্যনেল লেভেল ইভেন্টছ তুমি যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতা অসমক প্ৰতিনিধিত্ব কৰি কেনেকুৱা ধৰণৰ তোমাৰ অনুভৱ হয় তেতিয়া অনামিকা পেগুৱে কি ক'লে ইট ইজ এন ইমেন্স অনাৰ এইটো এটা অপৰিসীম সন্মান ইমেন্স মানে হৈছে অপৰিসীম আৰু অনাৰ মানে হৈছে সন্মান এইটো এটা অপৰিসীম সন্মান আই এম প্ৰাউড টু শ্ব'কেছ আসামছ টেলেণ্ট এণ্ড ৰেজিলিয়েন্স অন দ্য নেশ্যনেল ষ্টেজ মই নিজকে গৌৰৱ অনুভৱ কৰোঁ কিহৰ কাৰণে যে অসমৰ যিখিনি টেলেণ্ট যিখিনি অসমৰ প্ৰতিভা সেই প্ৰতিভা দেখুৱাই আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰতিভাসমূহক দেখুৱাবলৈ বা সেইখিনি তেওঁ শ্ব'কেছ কৰিবলৈ দেখুৱাবলৈ তেওঁ কি কৰে নিজকে গৌৰৱ অনুভৱ কৰে তেতিয়া ইণ্টাৰভিউৱাৰজনে সুধিলে হোৱাট মেছেজ উড ইউ লাইক টু কনভে টু দ্য ইউথ অফ আসাম তুমি অসমৰ যুৱ প্ৰজন্মক কি ক'ব বিচৰা তেতিয়া অনামিকা পেগুৱে ক'লে মাই মেছেজ টু দ্য ইউথ অফ আসাম ইজ বিলিভ ইন ইয়ৰ চেল্ফ set and pursue your dreams please seize your passion কি ক'লে যে মই অসমৰ যুৱ প্ৰজন্মক এইটোৱে ক'ব বিচাৰিছো যে believe in yourself নিজৰ ওপৰত বিশ্বাস ৰাখা set and pursue your dreams তোমাৰ সপোনক অনুসৰণ কৰা please seize your passion তুমি যি কৰিব বিচাৰা তোমাৰ যি passion সেই passionক খেদি থাকা মানে সেই passionৰ পিছে পিছে যোৱা ইয়াৰ পাছত ইন্টাৰভিউৱাৰজনে ক'লে what advice would you like to give to them তুমি তেওঁলোকক কি উপদেশ দিব বিচৰা তেতিয়া অনামিকা পেগুৱে ক'লে ফ'কাছ অন ইয়ৰ ষ্ট্ৰেংথ তোমাৰ নিজৰ শক্তিক লক্ষ্য কৰা তোমাৰ শক্তি কি তাৰ ওপৰত ফ'কাছ কৰা লাইফ হেজ আপছ এণ্ড ডাউন জীৱনত উত্থান পতন আছেই কেতিয়াবা যদি ভাল হয় কেতিয়াবা বেয়া হ'ব চ' ডু নট এলাউ ফেইলাৰ্ছ টু লেট ইউ ডাউন অসফলতাক তুমি কেতিয়াও তললৈ নমাই আনিবলৈ নিদিবা এণ্ড হেণ্ডেল ছাকচেছ কেয়াৰফুলি তাৰ লগে লগে যি সফলতা সেই সফলতাকো অতি সাৱধানেৰে কি কৰিবা হেণ্ডেল কৰিবা ষ্টে ডেডিকেটেড মানে নিজকে অৰ্পণ কৰি দিয়া যিটো তুমি কৰিব বিচাৰিছা সেই কামটো নিজকে অৰ্পণ কৰি দিয়া most importantly enjoy what you do মানে কি কৈছে অতিকৈ প্ৰয়োজনীয় কি তুমি যিটো কৰিব বিচাৰিছা সেইটো কৰা বুজি পালা এতিয়া তাৰপিছত চোৱা ইণ্টাৰভিউৱাৰজনে ক'লে থেংক ইউ অনামিকা ফৰ শ্বেয়াৰিং ইয়ৰ ইনস্পিৰেশ্যন ষ্টৰী I wish you all the best for your future career. Your achievement will certainly be an inspiration for others. ধন্যবাদ অনামিকা তুমি তোমাৰ যি প্ৰেৰণাদায়ক কাহিনী সেই প্ৰেৰণাদায়ক কাহিনী আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে মই তোমাক শুভেচ্ছা জনাইছো আৰু তোমাৰ যি ভৱিষ্যতৰ কেৰিয়াৰ সেই ভৱিষ্যতৰ যাত্ৰা শুভ হওক তাকেই জনাইছো আৰু তোমাৰ যি এচিভমেণ্ট সেই এচিভমেণ্টে সকলোকে কি কৰক ইনস্পায়াৰ কৰক থেংক ইউ ধন্যবাদ থেংক ইউ ফৰ গিভিং মি ইয়ৰ ভেলুৱেবল টাইম তুমি তোমাৰ মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ গতিকে লেচনটো বুজি পালা ইয়াৰ পাছতে কিছুমান কি আছে শব্দ অৰ্থ আছে আৰু যিখিনি এক্টিভিটিজ আছে সেই এক্টিভিটিজ আৰু শব্দ অৰ্থখিনি ইয়াৰ নেক্সট ভিডিঅ'টোত আলোচনা কৰিম যিহেতু এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল গতিকে নেক্সট ভিডিঅ'টোত এইখিনি আলোচনা কৰিম গতিকে ষ্টে টিউন তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষৰে যিটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিয়া যাতে পিছৰটো ভিডিঅ' তোমালোকে আপলোড কৰাৰ লগে লগে পাই যোৱা আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিয়া এই ভিডিঅ'টো তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়া ধন্যবাদ